ঘৰতে গীতা পাঠ কৰাম বুলি এয়া ৰভাৱলা দি আছোঁ। আমাৰ এয়া ৰভাৱলা গাঁৱৰ মানুহ আৰু ঘৰৰ ওচৰৰ মানুহ সকলো মিলি ৰভা দিয়া হৈ গ'ল। এয়া আমাৰ ভকত আহিলে প্ৰথম আমি ভকতক সেৱা কৰি বহুৱাই লৈছোঁ প্ৰাৰ্থনা এটা গাই লৈ। এইফালে আমাৰ সকলোৱে যোগাৰ কৰি আছে, চব্জি আৰু চালাড কাটি আছে। প্ৰথমতে আমাৰ গৃহস্থ সেৱা কৰি লৈছোঁ। যিহেতু গীতা পাঠ কৰিব এতিয়া প্ৰথমতে গৃহস্থ সেৱাটো কৰি ল'ব লাগে কাৰণে গৃহস্থ সেৱা কৰি লৈছোঁ। এইফালে আমাৰ বৰ্তাহঁত এজন এজনকৈ হাত মুখ ধুই আহি আছে। এইফালে আমাৰ গীতা পাঠ আৰম্ভ কৰিবলৈ লৈছে। এইফালে গীতা পাঠ কৰিছে আৰু ভাঙিও আছে লগতে। সঁচাকৈ গীতা পাঠ শুনিবলৈ পালে মনটো নিজকে বহুত শুদ্ধ বা আনন্দ লাগে। এইফালে গীতা ভাঙনি খুব ধুনীয়াকৈ গীতা পাঠৰ ভাঙনি দি আছে আইসকলে আৰু ভকতসকলে চবেই মিলি একেলগতে গীতা ভাঙনি আৰু গীতা পাঠ শুনি আছে। এইফালে আমাৰ গীতা পাঠ হৈয়ে গ'ল। এইফালে প্ৰসাদ বিতৰণ হৈ গ'ল। প্ৰসাদ বিতৰণ কৰি আছে চবেই। এতিয়া প্ৰসাদ খাব হৈ গ'ল। লগতে ভাত এমুঠি যোগাৰ কৰিছোঁ। নিৰামিষকৈ, যিহেতু গীতা পাঠ কৰিলে মাছ মাংস ব্যৱহাৰ কৰিব নালাগে কাৰণে নিৰামিষকৈ ভাত এমুঠি যোগাৰ কৰিছোঁ। চালাড আৰু দালি ভাজি আৰু লগতে পনীৰ ভাগ কৰি আছে বাতি চিষ্টেমত। এফালে আমাৰ ভাত ৰেডি হৈ গ'ল। ভকতসকলক দি আছে। ভকতসকলে খাই আছে ধুনীয়াকৈ লাইন কৰি বহি। সঁচাকৈ গীতা পাঠ ঘৰত কৰিলে মানে মনটো নিজকে বহুত ভাল লাগে। আজি আমাৰ ঘৰত এনেকৈ ঘৰৰ সুখ শান্তিৰ কাৰণে গীতা পাঠ এভাগ গোৱালোঁ। লগতে আমাৰ ভকত বিদায় দিব হ'ল। ভকতক আমি এনেকৈ প্ৰাৰ্থনা এটা জনাই ভকত বিদায় দিবলৈ লৈছোঁ। এয়া আমাৰ প্ৰাৰ্থনা গোৱা হৈ গ'ল। গাই পেলাই আমি ঘৰৰ তিনিওজন মিলি পেলাই ভকতক এনেকৈ আঁঠু কাঢ়ি তামোল এখন দিছোঁ, যাতে ভকতসকলে বিদায় দিওঁতে কোনো যাতে মনত দুখ লৈ নাযায়, সেইকাৰণে আমি সকলোকে ভৰিত ধৰি তামোল এখন দি লৈছোঁ। আজি মই গীতা পাঠৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব। গীতা পাঠৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক এটাও কৰিবলৈ নাপাহৰিব।